নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ তৃতীয় সংখ্যক শ্লোক। শ্লোকভাগীৰ বক্তা হৈছে শ্রীমদ ভগবত শ্রীকৃষ্ণ। উক্ত শ্লোকভাগী হৈছে এনেধৰণৰ: লোকে अस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नघ ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् इति श्री ভগৱানুবাচ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পৰমেশ্বৰ ভগৱানে ক'লে, হে নিষ্পাপ অৰ্জুন, মই ইয়াৰ আগতেই এই কথা বুজাই কৈছোঁ যে আত্মাক উপলব্ধি কৰিবলৈ চেষ্টা কৰাসকল দুই প্ৰকাৰৰ। কিছুমানে প্ৰাকৃতিক জগতৰ স্বৰূপ বিশ্লেষণ কৰি দাৰ্শনিক জ্ঞানৰ সহায়েৰে আৰু আন কিছুমানে ভক্তি সহকাৰে কৰা কামেৰে আত্মাক বুজিব খোজে। এই শ্লোকভাগীৰ প্ৰসংগত বহুখিনি কথা উল্লেখ কৰিছে। তাৰ ভিতৰত এনেকুৱা দ্বিতীয় অধ্যায়ৰ 39 সংখ্যক শ্লোকত সাংখ্যযোগ, কৰ্মযোগ আৰু বুদ্ধিযোগৰ নামৰ দুটা পদ্ধতিৰ কথা কৈছে। কৰ্ম আৰু বুদ্ধিযোগ একেইটাই। বৰ্তমান শ্লোকৰ সহায়েৰে সেই কথাকেই উনুকিয়াইছে বা স্পষ্ট কৰি বুজাই দিছে যে যিসকলে পৰীক্ষা নিৰীক্ষা আৰু দৰ্শনৰ আধ্যাত্মিক তত্ত্বৰ দ্বাৰাই কোনো এটা বস্তুক চিন্তন কৰি বুজিব চেষ্টা কৰে, সেই এটা অন্য উপযোগী পথ। তেওঁলোকৰ বাবে উপযোগী বিষয়টো হ'ল সাংখ্যযোগ বা জড় চিন্তা আৰু জড় চেতনাৰ প্ৰকৃতিৰ বিশ্লেষণ। আৰু দ্বিতীয়টো হৈছে সাংখ্যযোগৰে 61 নামৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনা সম্পন্ন কামত লাগি যি কৃষ্ণ উপলব্ধি কৰাজনেই হৈছে এই বন্ধনৰ পাপ নাশ হয় আৰু নতুনকৈ কোনো দোষ নাখাতে বা নতুনকৈ কোনো দোষ নাথাকে। সেই ক্ষেত্ৰত ইয়াতে উল্লেখ কৰিছে যে বুদ্ধিযোগৰ অৰ্থ হ'ল পৰমেশ্বৰৰ ওপৰত বা অধিক স্পষ্টভাৱে ক'বলৈ গ'লে কৃষ্ণৰ ওপৰত, আধ্যাত্মিক গুৰুৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰা অৱস্থা আৰু সেইদৰে সকলো ইন্দ্ৰিয়কে অধিক সংযতে বা সহজে নিয়োজিত কৰিব পাৰি, যাৰ দ্বাৰাই বুদ্ধিযোগ ফলপ্ৰসূ হয়। আৰু ইয়াতে উল্লেখ কৰিছে যে সেইবাবে ধৰ্ম আৰু দৰ্শন ৰূপে দুয়োটা যোগে অৰ্থাৎ সাংখ্যযোগ অৰ্থাৎ ধৰ্মযোগ, বুদ্ধিযোগ অৰ্থাৎ দৰ্শন যোগ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। দৰ্শন অবিহনে ধৰ্ম হ'ল কেৱল এটা ভাৱ প্ৰৱণতা আৰু কেতিয়াবা সেই ধৰ্মান্ধতাৰ ৰূপ লয়। আনহাতে ধৰ্ম অবিহনে কেৱল দৰ্শন হ'ল এটা মানৰ জল্পনা কল্পনা মাত্ৰ। অৰ্থাৎ ধৰ্ম আৰু দৰ্শন, এই ধৰ্মৰ দৰ্শন দুয়োটাই ওতঃপ্ৰোতভাৱে জড়িত। সাংখ্যযোগ আৰু জ্ঞানযোগত যিখিনি বিশ্লেষণ কৰে সেই দুয়োটাই ওতঃপ্ৰোতভাৱে জড়িত। দুয়োটাই এটাৰ আনটোৰ পৰিপূৰক। দুয়োটাৰ দ্বাৰাই কৃষ্ণক উপলব্ধি কৰিব পাৰি, কিন্তু এটা বস্তুবাদী দাৰ্শনিক চিন্তাৰ ধাৰাই আৰু এটা কৃষ্ণ ভাৱনা সম্পন্ন চিন্তাৰ ধাৰাই। ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনা পদ্ধতি ল'লে ইন্দ্ৰিয়সমূহ নিজেই সংযত হৈ পৰে আৰু সকলো কাম ভগৱানৰ সেৱাৰ অৰ্থে কৰাৰ পদ্ধতিটো এটা পোনপটীয়া পথ আৰু একেই সময়তে সহজ আৰু শ্ৰেষ্ঠ হৈ পৰে। কিন্তু দাৰ্শনিক চিন্তাৰ দ্বাৰা তাক অন্বেষণ কৰাৰ প্ৰয়োজন হয়, যিটো ভগৱত গীতাত উল্লেখ কৰিছে যে এইটো তুমি অন্বেষণ কৰিব লাগিব। পৰমাত্মাৰ লগত জীৱাত্মাৰ কি সম্বন্ধ, প্ৰকৃত জ্ঞান কি, তাক জানিবলৈ চেষ্টা কৰিব লাগিব, যাক দাৰ্শনিক চিন্তাৰ দ্বাৰাইহে সম্ভৱ। কৃষ্ণ ভাৱনা সম্পন্ন যেতিয়া আমি মনকৃষ্ণত সমৰ্পণ কৰি এই আধ্যাত্মিক পদ্ধতিক উপলব্ধি কৰিব পাৰিম, তাৰ দ্বাৰাই কৃষ্ণক সহজতে শ্ৰেষ্ঠভাৱে আমি উপলব্ধি কৰিব পাৰোঁ। এয়েই কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ তৃতীয় শ্লোকভাগীৰ বিশিষ্ট গুণাৰ্থ। ধন্যবাদ।